এই চৰকাৰী মাটিখিনি বৰ্তমান কি হৈ আছে বুলি ক'লে? আগতে ছাৰ তাত দুটামান দুখীয়া পৰিয়ালে খেতি বাতি কৰি চলি আছিল। এতিয়া ছাৰ তাত এখন বাউণ্ডাৰী ৱাল মই দেখিলোঁ। কোনে? সেইটো ছাৰ মই ক'ব নোৱাৰিম, নিশ্চয় পাৱাৰফুল মানুহে হ'ব ছাৰ। বাৰু কলিতা, কালি যে তোমাক মই দুখীয়া পৰিয়ালটোক কিছু টকা দিবলৈ কৈছিলোঁ, দিছিলানে? দিলোঁ ছাৰ, কালি ৰাতিয়ে দিলোঁ। হা, ভালে কৰিছে। ছাৰ বেয়া নাপায় যদি কথা এটা কওঁ নেকি? কোৱা। আপুনি ছাৰ দৰমহা টকাকেইটাই ইমানবোৰ ছাৰ দুখীয়া মানুহক সহায় কৰি থাকে, মাহেকৰ মূৰত আপোনাৰ দৰে অফিচাৰবোৰৰ চলিবলৈকে অসুবিধা হয়। তেনেকুৱা হ'লে ছাৰ পিছৰ জীৱনটো চলিবলৈ মুস্কিল হ'ব নে কি? হয় ছাৰ। শুনা, সহায় কৰিব পাৰিছোঁ কাৰণেতো মানুহবিলাকে মোৰ ওচৰলৈ সহায় বিচাৰি আহে। এটা কথা মনত ৰাখিবা, হাতৰ মুঠি টান কৰি কিন্তু মানুহক সহায় কৰিব নোৱাৰে।